চাৰিওফালে কেৱল হালধীয়া হালধীয়া আৰু হালধীয়া যেন এখন হালধীয়া দলিচাহে নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ পাণপুৰৰ ঘিলাধাৰী নদীৰ পাৰৰ কৃষিভূমিত আৰু এই কৃষিভূমিতেই কৃষকসকলে হাজাৰ হাজাৰ বিঘা ভূমিত ইতিমধ্যে সৰিয়হৰ খেতি কৰিছে যাৰ কাৰণে এক নান্দনিক আৰু নৈসৰ্গিক পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোকক হাত বাউলি মাতিছে এই পৰিৱেশে চাৰিওপিনে কেৱল হালধীয়া কেমেৰা পাৰ্চন ৰাজ আছে আৰু ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে মিঠাতেলৰ যি বৰ্ধিত মূল্য সেই বৰ্ধিত মূল্যৰ কাৰণে ৰাজপথত আন্দোলন নকৰি কৃষকসকলে আন্দোলন কৰিছে যেন এই খেতি পথাৰত সৰিয়হ খেতিৰ যোগেদি কেমেৰা পাৰ্চন ৰাজে ইয়াৰ পৰিৱেশ দেখুৱাই গৈছে ইয়াৰ লগতে দেখিবলৈ পোৱা গৈছে দুগৰাকী যুৱক আছে আৰু সেই যুৱক দুগৰাকীয়ে চেলফি উঠাত ব্যস্ত হৈ পৰিছে যেন এখন চেলফি জোনত পৰিণত হৈছে পাণপুৰৰ ঘিলাধাৰী নদী পাৰৰ এই বৃহৎ কৃষিভূমি মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ কিছু কথা পাতিম ক'ৰ পৰা আহিছা ভাইটি আমি মৰিচুটিৰ পৰা আহিছোঁ কি নাম মোৰ নাম ৰাহুল গোৱালা কি ক'বা ইয়াত আহিছা কেনেকুৱা লাগিছে আমি ইয়াত আহি বহুত ভাল লাগিলে গোটেই পিনে সৰিয়হৰ ফুল হালধীয়া হালধীয়া চাই পেলাই বহুত ভাল লাগিছে কৃষকসকলে বহুত কষ্ট কৰি ইয়াত খেতি কৰিছে আৰু চাই পেলাই বহুত ভাল লাগিছে আমি আহি পেলাই 1 ঘণ্টা ধৰি ইয়াতে আছোঁ ফটো উঠিলোঁ ভিডিঅ' শ্বুট কৰিলোঁ ভাল লাগিছে ইয়াত বহুত কষ্ট হয় খেতি কৰিবলৈ তেতিয়াও কৃষকসকলে হাৰ মানা নাই আমাৰ ইয়াত জামুগুৰিহাটৰ পাণপুৰ গাঁৱত বহুত ধুনীয়া খেতি কৰিছে ইয়াত বহুত কষ্ট দি খেতি কৰে হ'লেও বহুত ভাল লাগিছে ইয়াত আহি পেলাই আৰু কি ক'বা ইয়াত মানুহ আহিব লাগে হয় হয় ইয়াত বহুত মানুহ আহিব লাগে ইয়াত চাবলৈ ভাল ঘূৰিবলৈ ভাল জেগাটো একদম শান্তি বহিবলৈ ভাল লাগে ইয়াত ইয়াৰ কাষতে এখন নদী আছে ইয়াৰ কাষতে এখন নদীও আছে ভাল হয় আৰু তোমাৰ বন্ধুক দেখা গৈছে মই বন্ধুৰ ওচৰলৈ যাব বিচাৰিছোঁ কি নাম ভাইটি তোমাৰ মোৰ নাম এচিন চেক ক'ৰ পৰা আহিছা 2 নং বাৰ্টিকা আজাৰগুৰি কি ক'বা আজি এই পাণপুৰ অঞ্চলৰ গিলাধাৰী নদীৰ কাষত যি সৰিয়হ খেতি চাই মোকো বহুত ভাল লাগিছে ময়ো বহুত দূৰৰ পৰা আহিছোঁ ইয়াত চেলফি ফটো মাৰিবলৈ আৰু এইখন নদীখনো আপোনাৰ গিলাধাৰী নদী বুলি জনা যায় এইখিনিতে আপোনাৰ কৃষকসকলে বহুত কষ্ট কৰি বহুত খেতি কৰিছে সিহঁতৰো বহুত কষ্ট হৈছে সেই খেতি কৰোঁতে ফটো উঠিলোঁ কিমান ফটো উঠিছোঁ 50 চেলফি উঠা দেখা গৈছে ছ'চিয়েল মিডিয়াত দিবা দিম ঠিক আছে ধন্যবাদ এয়াই আছিলে জামুগুৰিহাটৰ পাণপুৰৰ ঘিলাধাৰী নদীৰ পাৰৰ বৃহৎ কৃষিভূমি আৰু কৃষিভূমিতে ইতিমধ্যে হালধীয়া পৰিৱেশে এক নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই পৰিৱেশে আচলতে ইয়াৰ ওচৰে পাজৰে থকা বা অন্য ঠাইৰ বহুতো লোককো ইয়াতে এই পৰিৱেশ উপভোগ কৰিবলৈ হাত বাউলি দি মাতিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত